আমি পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে এইবেলি আমি ৪৪তম বৰ্ষ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি কিছুদিন আগতে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে আমাৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈছিল আৰু উক্ত সাধাৰণ সভাত আমি পাঠশালা ৰঙালী বিহু সন্মিলনীৰ স্থায়ী কমিটি বা উদযাপন সমিতিৰ সমূহ বিষয়ভাৱে উপস্থিত ৰাইজৰ সহযোগত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে পাঠশালাত যিখিনি থলুৱা ব্যৱসায়ী আছে সেই থলুৱা ব্যৱসায়ীখিনিক আমি লক্ষ্য কৰিছোঁ যে বিগত কোভিডৰ সময়ৰ পৰাই তেওঁলোক আৰ্থিকভাৱে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত মই ক'ম যে অকল পাঠশালাই নহয় সমগ্ৰ অসমতে এই ক্ষতিৰ সন্মুখীন হোৱা দেখা গৈছে আৰু আমি পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে তেওঁলোকৰ এই ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলিৰ পৰা তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ নকৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি ভাবোঁ আমাৰ এই কাৰ্যই তেওঁলোকক কিছু পৰিমাণে হ'লেও সকাহ দিব। হয়, পাঠশালা নগৰৰ থলুৱা যিখিনি ব্যৱসায়ী আছে থলুৱা ব্যৱসায়ীখিনিৰ পৰা আমি কোনো ধৰণৰ অৰ্থ সংগ্ৰহ নকৰোঁ। এই ব্যৱসায়ীখিনিক আমি কিন্তু পাঠশালা ৰঙালী বিহু সন্মিলনীয় প্ৰত্যেকটো অনুষ্ঠানতে সিহঁতক সক্ৰিয় সহযোগিতা আমি বিচাৰিছোঁ আৰু সিহঁতক আমি নিমন্ত্ৰণীয় জনাম, কিন্তু আমাক সিহঁতে কোনো আৰ্থিকভাৱে এইবাৰ সহায় কৰিব নালাগে। সিহঁতক আমি সকাহ দিছোঁ, এইটো আমি যিমান পাৰোঁ যিমান বছৰলৈকে পাৰোঁ আমি চলাই যাম এইটো। আৰু ইয়াৰ লগতে এইবাৰ আমাৰ পাঠশালা ৰঙালী বিহু সন্মিলন ৪৪তম বৰ্ষ উদযাপন কৰি আছোঁ। এইবাৰ আমাৰ 4 দিনীয়া কাৰ্যসূচী থাকিব, বিভিন্ন অনুষ্ঠান, মুকলি বিহু, বিহুৱতী প্ৰতিযোগিতা থাকিব, তাৰ লগতে সাংস্কৃতিক সন্ধিয়া 2 দিন হ'ব। এদিন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপন থাকিব আৰু এদিন জুবিন গাৰ্গ থাকিব। আৰু ইয়াৰ মাজত আপুনি এটা সুধিলে যে ক'ৰ পৰা মানে আৰ্থিক সংগ্ৰহ হ'ব। এইখিনি আমাৰ এটা প্ৰতি বছৰে আজি যোৱা পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে চলাই আহিছে। আমাৰ যিখিনি পাঠশালা ৰঙালী বিহু সন্মিলনীৰ বিষয়ববীয়া আৰু সদস্য, প্ৰত্যেকগৰাকী বিষয়ববীয়া সদস্য নিজৰ নিজৰ সক্ষম অনুযায়ী ইয়াত আমাক দান বৰঙণি দি আহিছে আৰু বিভিন্ন প্ৰান্তত আমাৰ শুভাকাংক্ষী আছে, সেই শুভাকাংক্ষীখিনিয়ে আমাক সহায় কৰিছে। এনেকৈ আমাৰ বিহুখন এইবাৰ চলি আছে।